জেৰুসালেমে জগতখনক কেতিয়া অতিপাত ব্যস্ত কৰি তুলিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। প্ৰভু
যিশু প্ৰভু যিশু প্ৰভু যিশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন কৰি আছো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকখনৰ 11 নম্বৰ অধ্যায়ৰ 11 পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 12 নম্বৰ অধ্যায়ৰ 1 পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম বিশ্বাসী হিচাপে আমাৰ বাবে মূল কথাটো হ'ল ঈশ্বৰৰ বাক্য বিশ্বাস কৰা খ্ৰীষ্টীয় জীৱনত বৃদ্ধিৰ বাবে ই অতি প্ৰয়োজনীয় বাইবেল পঢ়ি থাকিলে ঈশ্বৰে আমাক সেই স্থানত উপনীত কৰিব যেতিয়া আমি বাইবেলক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰিবলৈ ধৰো বাইবেলে নিজেই নিজৰ প্ৰমাণ দিব জখৰীয়াই হজ মেৰ ৰখিয়াৰ বিষয়ে জনাইছিল তেওঁক 30টা ৰূপৰ মুদ্ৰাৰ বিনিময়ত বিক্ৰী কৰা হৈছে আমি জানো তেওঁক তেওঁৰ শত্ৰুবোৰক গতাই দিয়া হৈছে তাৰ পিছত তেওঁক ক্ৰুচত দিয়া হৈছে কিন্তু সেই ক্ৰুচটো পিতলৰ বেদীলৈ পৰিণত হ'ল য'ত জগতৰ পাপ আঁতৰাবলৈ ঈশ্বৰৰ মেৰ পোৱালীক উৎসৰ্গা কৰা হৈছিল তেওঁ আছিল সেই হজ মেৰ ৰখিয়া যিয়ে ভেড়াৰ বাবে নিজৰ প্ৰাণ দিছিল তেওঁ মহান প্ৰভু যীশু আনহাতে জখৰীয়াই অজ্ঞানী আৰু অসাধু মেৰ ৰখিয়াৰ কথাও কৈছে যিয়ে মেৰবোৰৰ অনিষ্ট সাধনহে কৰে তেনে অসাধু মেৰ ৰখিয়াই ঈশ্বৰৰ পৰা দণ্ড পাব 12 পৰা 14 নম্বৰ অধ্যায়ত আমি খ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সৈতে জড়িত ভাৱবাণীমূলক কথাবোৰ পাওঁ এইটোৱেই হৈছে জখৰীয়াৰ ভাৱবাণী এই শেষৰ ডাঙৰ অংশটোৰ দ্বিতীয় আৰু অন্তিম বিভাজন জখৰীয়াই ইয়াত ঈশ্বৰৰ কাৰ্যসূচী উপস্থাপন কৰাটো একেবাৰে স্পষ্ট 11 অধ্যায়ত প্ৰথমে আমাক দেখুওৱা হ'ল যে হজ মেৰ ৰখিয়া যিজনে মেৰৰ বাবে নিজৰ প্ৰাণ দিছিল তেওঁক প্ৰত্যাখ্যান কৰা হৈছে প্ৰভু যীশুৰ পৃথিৱীত থকাৰ সময়ত কৈছিল মই মোৰ পিতৃৰ নামেৰে আহিছো আৰু তোমালোকে মোক গ্ৰহণ কৰা নাই যদি আন এজন নিজৰ নামেৰে আহে তেন্তে তেওঁক গ্ৰহণ কৰিবা সেইজনক খ্ৰীষ্টাৰী বুলি চিনাক্ত কৰা হৈছে মণ্ডলীক পৃথিৱীৰ পৰা আঁতৰাই নিয়াৰ পাছত তেওঁক গ্ৰহণ কৰা হ'ব আৰু তেওঁ মহাক্লেশে আনিব আমি ইয়াত দেখিবলৈ পাওঁ জেৰুজালেম খ্ৰীষ্টাৰীৰ আক্ৰমণৰ সন্মুখীন হোৱা আৰু তাৰ উদ্ধাৰ প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক অধ্যয়ন কৰি আছো নহয় জানো যোৱা অনুষ্ঠানত আমি এই জখৰীয়া পুস্তকৰ 11 নম্বৰ অধ্যায়ৰ অধ্যয়নৰ সামৰণি মাৰিছিলো গতিকে আজিৰ অনুষ্ঠানত আমি 12 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো এই 12 নম্বৰ অধ্যায়ৰ পৰা 14 নম্বৰ অধ্যায়লৈকে আমি পাওঁ প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়ে থকা ভাৱবাণী এইটোৱে হৈছে জখৰীয়া ভাৱবাণীৰ শেষৰটো প্ৰধান ভাগ 11 নম্বৰ অধ্যায়ত জখৰীয়া ভাৱবাদীয়ে এই কথা দেখুৱাইছিল যে হজ মেৰ ৰখিয়া যিজনে মেৰৰ জাকটিৰ বাবে নিজৰ প্ৰাণ পৰ্যন্ত দিয়ে সেই হজ মেৰ ৰখিয়া যীশুখ্ৰীষ্টক ইছৰাইলীয় লোকে প্ৰত্যাখ্যান কৰিব তেওঁক মাত্ৰ 30 চেকল ৰূপৰ বিনিময়ত বিক্ৰী কৰা হ'ব আৰু সঁচাকৈ তেনেকৈ হৈছিল আমাৰ পৰিত্ৰাণ সোণ ৰূপেৰে কিনা হোৱা নাই কিন্তু প্ৰভু যীশুৱে তেওঁৰ বহুমূলীয়া তেজেৰেহে কিনিছে কিন্তু তেওঁক হলে কিমান কম মূল্যত বিক্ৰী কৰা হৈছিল ভাবি চাওকচোন এতিয়া আমি বাইবেলৰ পৰা এটা পদ পাঠ কৰি দিব খুজিছো প্ৰভু যীশুৱে এনেদৰে কৈছিল মই মোৰ পিতৃৰ নামেৰে আহিছো তথাপি তোমালোকে মোক গ্ৰহণ নকৰা আন কোনো যদি নিজৰ নামেৰে আহে
তোমালোকে তেওঁক গ্ৰহণ কৰিবা। এইজনক জখৰিয়াই অজ্ঞান মেৰখীয়া বুলি কৈছে। এই নিজৰ নামেৰে অহাজনেই হৈছে খ্ৰীষ্টাৰী। এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যোৱাৰ পাছত সজ মেৰখীয়া অৰ্থাৎ যীশুখ্ৰীষ্টৰ বিশ্বাসী লোকসকলক এই পৃথিৱীৰ পৰা লৈ যোৱাৰ পাছত ভুৱা অজ্ঞান মেৰখীয়া খ্ৰীষ্টাৰীৰ আৱিৰ্ভাৱ হ'ব। তেওঁক জগতে গ্ৰহণো কৰিব, কিন্তু তেওঁৱেই জগতলৈ মহাক্লেশ আনিব আৰু সেই খ্ৰীষ্টাৰীয়ে আহি জেৰুচালেম আক্ৰমণ কৰিব, কিন্তু জেৰুচালেমক ৰক্ষা কৰা হ'ব। সেই বিষয়ে আমি দেখিবলৈ পাম। এই 12 পৰা 14 নম্বৰ অধ্যায়লৈকে থকা ভাৱবাণীবোৰ বহুতো লোকে আজিকালি বিশ্বাস কৰিবলৈ টান পায়। কিন্তু ঈশ্বৰে এক বিশেষ আঁচনি, বিশেষ পৰিকল্পনা অনুসাৰে কাম কৰি আছে আৰু সেই সকলোবোৰ এদিন ফলিয়াবই। 12 নম্বৰ অধ্যায়ত জেৰুচালেম শত্ৰুৰ দ্বাৰা অৱৰোধ হোৱাৰ কথা আমি পাওঁ আৰু সেই অৱৰোধ কেনেদৰে নোহোৱা হ'ব সেই কথাও পাওঁ। এই অধ্যায়ত জেৰুচালেম শব্দটো 10 বাৰ আৰু সেইদিনা শব্দটো 7 বাৰ উল্লেখ কৰা হৈছে। সেইদিনা মানে জিহুৱাৰ দিন। মহাক্লেশৰ আৰম্ভণি ঘটাৰ পৰাই এই জিহুৱাৰ দিন আৰম্ভ হ'ব আৰু সেই দিনে প্ৰভু যীশুৰ এই পৃথিৱীত হ'বলগীয়া 1000 বছৰীয়া ন্যায় শাসনৰ কালকো সাঙুৰি ল'ব। খ্ৰীষ্টাৰীয়ে আনিব মহাক্লেশ, প্ৰভু যীশুৱে আনিব 1000 বছৰীয়া ন্যায় শাসন, শান্তিৰ শাসন। জিহুৱাৰ দিন এইটো এটা দৰকাৰী কথা। জখৰিয়াৰ পুস্তকতেই 18 বাৰ এই জিহুৱাৰ দিনৰ বা প্ৰভুৰ দিনৰ বিষয়ে উল্লেখ কৰা আছে। মুখ্য আৰু গৌণ ভাৱবাদীসকলৰ পুস্তকসমূহতো আমি এই প্ৰভুৰ দিনৰ কথা পাওঁ। এই প্ৰভুৰ দিনেই আচলতে জুৱেল ভাৱবাদীৰ পুস্তকৰ মূল বিষয়। মলাখী ভাৱবাদীয়েও এনেদৰে কৈছে, চোৱা, জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। মলাখী 4 অধ্যায় 5 নম্বৰ পদ। ক'বলৈ গ'লে জিহুৱাৰ দিন পুৰণি নিয়মৰ এটা মূল বিষয়। জিহুৱাৰ দিন মানে দেওবাৰ নহয়। এই জিহুৱাৰ দিন 24 ঘণ্টীয়া দিনো নহয়। পাচনি পিতৰে এনেদৰে কৈছে, কিন্তু হে প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই 1000 বছৰৰ নিচিনা আৰু 1000 বছৰেই এদিনৰ নিচিনা। 2 পিতৰ 3 অধ্যায় 8 নম্বৰ পদ। জিহুৱাৰ দিনত যিবোৰ ঘটনা ঘটিব বুলি ভাৱবাণী কৰা আছে সেইবোৰ 24 ঘণ্টাতে ঘটিব নোৱাৰে। আচলতে মহাক্লেশৰ সময়ত যিবোৰ ভয়ংকৰ ভয়ংকৰ ঘটনা ঘটিব সেইবোৰলৈ চাই বহুতো লোকে এই মহাক্লেশৰ ধাৰণাটো ভুল বুলি হাঁহি উৰুৱাই দিব খোজে। মাত্ৰ 7 বছৰত ইমানবোৰ ডাঙৰ ডাঙৰ ঘটনা ঘটিব নোৱাৰে বুলি তেওঁলোকে ক'ব খোজে। কিন্তু যিমানেই দিন বাগৰি আছে সিমানেই আমি বুজি পাব ধৰিছোঁ যে সেইবোৰ ঘটাটো সম্ভৱ। কাৰণ কম সময়ৰ ভিতৰতে আজিকালি বেছিকৈ ঘটনা ঘটিবলৈ ধৰিছে। বহলাই নকলেও নিশ্চয় আমি কথাটো বুজিব পাৰিছোঁ। মহাক্লেশৰ বিষয়ে ঈশ্বৰে কৰি থোৱা ভৱিষ্যৎবাণীবোৰ ফলিওৱাৰ ক্ষেত্ৰত ঈশ্বৰৰ একো অসুবিধা নহয়। জিহুৱাৰ দিন হৈছে এছোৱা সময়। মহাক্লেশৰ সময়ছোৱা আৰু খ্ৰীষ্টৰ 1000 বছৰীয়া ন্যায় শাসন কালছোৱা এই হৈছে জিহুৱাৰ দিনৰ অন্তৰ্গত। অৰ্থাৎ জিহুৱাৰ দিন 1000 বছৰতকৈও দীঘল। জিহুৱাৰ দিন বাৰু আহিল নেকি? আমি বাৰু সেই দিনত বাস কৰি আছো নেকি? পুৰণি নিয়মৰ সামৰণি পৰিছে সেই আহিবলগীয়া জিহুৱাৰ দিনৰ উল্লেখেৰে। আৰু নতুন নিয়মতো এই জিহুৱাৰ দিনলৈ আশাহে কৰি থকা হৈছে। পাচনি পৌলৰ দিনতো এই জিহুৱাৰ দিন অহাই নাছিল। কাৰণ তেওঁ এনেদৰে লিখিছিল, কিয়নো ৰাতি যেনেকৈ চোৰ আহে তেনেকৈ প্ৰভুৰ দিন আহিব। ইয়াক তোমালোকে নিশ্চয়কৈ জানা। প্ৰথম থিছালনিকিয়া 5 নম্বৰ অধ্যায় 2 নম্বৰ পদ। আৰু তাৰ পাছত বিশেষ একো ঘটা নাই যে প্ৰভুৰ দিন অহা বুলি ক'ব পাৰি। প্ৰভুৰ দিননো কেনেকুৱা? প্ৰভুৰ দিন ভাল দিনো বেয়া দিনো। একেটা বাৰ্তাতে ভাল খবৰো থাকিব পাৰে, বেয়া খবৰো থাকিব পাৰে। প্ৰভুৰ দিন ভাল খবৰো বেয়া খবৰো।
বেয়া খবৰটোনো কি? মহাক্লেশৰ খবৰ। আৰু ভাল খবৰ কি? প্ৰভু যীশুৰ 1000 বছৰীয়া ন্যায় শাসনৰ খবৰ। এই দুয়োটা কথাই জখৰীয়া পুস্তকৰ এই 12 নম্বৰ অধ্যায়ত প্ৰকাশ কৰা হ'ব। জখৰীয়াই 2 নম্বৰ আৰু 3 নম্বৰ পদত আমাক বেয়া খবৰটো দিছে। চোৱা, মই জেৰুচালেমক চাৰিওফালে থকা আটাই জাতিৰ নিমিত্তে ধলং পলং কৰাওঁতা পাণপাত্ৰস্বৰূপ কৰিম। আৰু জেৰুচালেমক অৱৰোধ কৰা সময়ত এইয়ে যিহুদালৈকো ঘটিব। সেইদিনা মই জেৰুচালেমক সকলো জাতিৰ পক্ষে তুলিবলৈ কষ্টকৰ শিলস্বৰূপ কৰিম। যিবিলাকে তাক তুলিব, সেই আটাইবিলাকৰ বৰকৈ ঘাঁ লাগিব। আৰু পৃথিৱীৰ আটাই জাতিয়ে তাৰ অহিতে গোট খাব। জখৰীয়া 12 অধ্যায় 2 আৰু 3 পদ। সেইটো নিশ্চয় বেয়া খবৰ। কিন্তু 14 নম্বৰ অধ্যায়ত আমাৰ বাবে আছে ভাল খবৰ। 8 নম্বৰ পদৰ পৰা আৰম্ভ কৰি। আৰু সেইদিনা জেৰুচালেমৰ পৰা জীৱন্ত জলসমূহ ওলাব, আৰু তাৰ আধা পূব সমুদ্ৰৰ ফাললৈ, আন আধা পশ্চিম সমুদ্ৰৰ ফাললৈ যাব। সেয়ে ঘাম আৰু জাৰ কালতো থাকিব। মুঠতে বেয়া খবৰ ভাল খবৰ দুয়োটাই আছে। আৰু এই 12 নম্বৰ অধ্যায়ত আমি বেয়া খবৰটোৰ বিষয়ে ঘাইকৈ আলোচনা কৰিম। গতিকে আমাক ইয়াত প্ৰথমতে জনোৱা হৈছে জেৰুচালেম শত্ৰুৰ দ্বাৰা অৱৰুদ্ধ হোৱাৰ কথা আৰু মহাক্লেশৰ কথা। এই সময়ছোৱাকে জিৰিমিয়া ভাৱবাদীয়ে জাকুবৰ ক্লেশৰ সময় বুলি কৈছে। পাঠ কৰি দিছোঁ। সঁচাকৈ জিহুৱাই এইদৰে কৈছে, আমি শান্তিজনক নোহোৱা কম্পন আৰু ভয়ৰ শব্দ শুনিলোঁ। এতিয়া তোমালোকে সুধি চোৱা, পুৰুষৰ প্ৰসৱ বেদনা হয়নে? প্ৰসৱকাৰিণীৰ নিচিনাকৈ প্ৰত্যেক পুৰুষে কঁকালত হাত দি থকা মই কিয় দেখিছোঁ? আৰু আটাইবোৰৰ মুখ কিয় বিবৰ্ণ হৈছে? হায় হায়, সেই দিন ইমান মহৎ যে তাৰ নিচিনা আৰু কোনো দিন নাই। এইয়ে জাকুবৰেই সংকটৰ কাল, কিন্তু তেওঁ তাৰ পৰা ৰক্ষা পাব। জিৰিমিয়া 30 অধ্যায় 5 পৰা 7 নম্বৰ পদ। এই বিষয়ে দানিয়েল ভাৱবাদীয়েও এনেদৰে লিখিছিল। পাঠ কৰি দিছোঁ। সেই কালত তোমাৰ জাতিৰ মানুহবিলাকৰ বংশক ৰক্ষা কৰোঁতা মহাৰক্ষক দূত মিখায়েল উঠি থিয় হ'ব। আৰু কোনো জাতি উৎপন্ন নোহোৱা কালৰে পৰা সেই কাললৈকে যেনে সংকট কেতিয়াও হোৱা নাই, এনে সংকটৰ কাল হ'ব। আৰু সেই কালত পুস্তকখনিত নাম লিখা তোমাৰ আটাই স্বজাতীয় লোকে উদ্ধাৰ পাব। এই সময়ছোৱাৰ কথা কওঁতে প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কৈছিল। পাঠ কৰি দিছোঁ। কিয়নো সেই কালত যেনে মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰে ৰক্ষা নহ'লহেঁতেন। কিন্তু মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। মথিয়ে লিখা শুভবাৰ্তা 24 অধ্যায় 21 আৰু 22 পদ। এই 12 নম্বৰ অধ্যায়ত আমি এই মহাক্লেশৰ সময়ৰ এটা বিৱৰণী পাওঁ। পাঠ কৰি দিছোঁ। জখৰীয়া 12 নম্বৰ অধ্যায় 1 পদ। ইছৰাইলৰ বিষয়ে জিহুৱাৰ ভাৰ বাক্য। আকাশমণ্ডল বিস্তাৰ কৰোঁতা, পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা আৰু মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা জিহুৱাই এইদৰে কৈছে। ইছৰাইলৰ বিষয়ে জিহুৱাৰ ভাৰ বাক্য। ইয়াত ভাৰ বাক্য মানে ভাৱবাণীক বুজোৱা হৈছে। এটা অভিশাপ বা দণ্ড বুলিও বুজোৱা হৈছে। তেওঁলোকৰ ওপৰলৈ এটা দণ্ড বা অভিশাপ আহি আছে। গতিকে সেই বাক্য, সেই ভাৱবাণী তেওঁলোকৰ বাবে এটা ভাৰ বাক্য। এই ভাৱবাণীটো হৈছে আৰ্মাগেডনৰ যুদ্ধৰ আগে আগে জেৰুচালেমক যে শত্ৰুৱে অৱৰোধ কৰিব সেই বিষয়ে। জখৰীয়া ভাৱবাদীয়ে কৈছে, এয়া জিহুৱাৰ বাক্য। তেওঁ নিজে কোৱা কথা নহয়। ঈশ্বৰ জিহুৱাই জনাই দিয়া কথাহে তেওঁ ইছৰাইলীয় লোকক এতিয়া জনাইছে। এই 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদটোত
আমি তিনিটা বিশেষভাৱে গুৰুত্বপূৰ্ণ মন্তব্য পাওঁ। আমি সেইকেইটা এটা এটাকৈ আলোচনা কৰিম। প্ৰথমটো হৈছে ঈশ্বৰেই আকাশমণ্ডল বিস্তাৰ কৰোঁতা। ঈশ্বৰেই আকাশমণ্ডল বিস্তাৰ কৰোঁতা। গীত ৰচকে এনেদৰে লিখিছে, গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। গীতমালা 19 নম্বৰ প্ৰথম পদ। আমাৰ মূৰৰ ওপৰত থকা আকাশমণ্ডলখনে সৃষ্টিকৰ্তা ঈশ্বৰ যীশুৰেই গৌৰৱ প্ৰকাশ কৰে। আৰু মন কৰিব লগা কথা এইয়ে যে ইয়াত কোৱা হৈছে ঈশ্বৰে আকাশমণ্ডল বিস্তাৰ কৰে, অৰ্থাৎ এই আকাশমণ্ডল বাঢ়ি বাঢ়ি গৈ আছে আৰু ঈশ্বৰেই সেইটো কৰি আছে। ছাৰ জেমছ জিন্স নামৰ বিখ্যাত জ্যোতিৰ্বিজ্ঞানী এজনে এই মতবাদ আগবঢ়াইছিল যে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন বিস্তাৰিত হৈ গৈ আছে, প্ৰসাৰিত হৈ গৈ আছে। আৰু তেওঁৰ এই মতবাদটো বিজ্ঞানীসকলে আজিও মানি লয়। বাইবেলতো কোৱা হৈছে যে ঈশ্বৰ যীশুৱাই আকাশমণ্ডল বিস্তাৰ কৰোঁতা। দ্বিতীয়তে, ঈশ্বৰ যীশুৱাই হৈছে পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা। ঈশ্বৰ যীশুৱাই পৃথিৱীৰ ভিত্তিমূল স্থাপন কৰোঁতা। আমি বাস কৰা এই পৃথিৱীখনলৈ ঈশ্বৰে বিশেষভাৱে মনোযোগ দিয়ে, কাৰণ তেওঁৱেই এই পৃথিৱী নামৰ ক্ষুদ্ৰ গ্ৰহটোতে জীৱশ্ৰেষ্ঠ মানৱৰ বসতি স্থাপন কৰালে। তেওঁৰ বাবে পৃথিৱীখন অতি মূল্যৱান। তৃতীয়তে, অতি গুৰুত্বপূৰ্ণ কথা এইয়ে যে ঈশ্বৰ যীশুৱাই মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা। ঈশ্বৰ যীশুৱাই মনুষ্যৰ অন্তৰত আত্মা গঠন কৰোঁতা। এই পৃথিৱীত থকা আন সকলো জীৱ জন্তুতকৈ মানুহ বেলেগ। আন সকলো জীৱ জন্তুতকৈ মানুহ শ্ৰেষ্ঠ। কিন্তু মানুহ তথাপি স্বৰ্গদূতৰ সমান নহয়। এই বিশ্বব্ৰহ্মাণ্ডখন স্বৰ্গদূতেৰে ভৰি আছে নিশ্চয়। স্বৰ্গদূতবোৰ আত্মা। গতিকে আমাৰ কেমেৰাৰে স্বৰ্গদূতৰ ফটো তুলিব নোৱাৰি। গতিকে আমি বিশ্বব্ৰহ্মাণ্ডখন খালী বুলি যদি ভাবি থাকোঁ তেন্তে ভুল কৰা হ'ব। বিশ্বব্ৰহ্মাণ্ডখন ঈশ্বৰে সৃষ্টি কৰা স্বৰ্গদূতবিলাকেৰে ভৰি আছে বুলি আমি বিশ্বাস কৰোঁ। ঈশ্বৰেই এই বিশ্বব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা। তেওঁৱেই এই পৃথিৱীখনৰো নিৰ্মাণকৰ্তা। তেওঁ মানুহকো বিশেষ যত্ন কৰি, বিশেষ পৰিকল্পনা কৰি নিৰ্মাণ কৰিলে। তেওঁৰ সাদৃশ্যেৰে নিৰ্মাণ কৰিলে। ঈশ্বৰে এটা বিশেষ আঁচনিৰে এই বিশ্বব্ৰহ্মাণ্ডখন সৃজন কৰিছে। আৰু তেওঁ সেই আঁচনিমতে কাম কৰি আছে। তেওঁ আমাৰ সৰ্বশক্তিমান, সৰ্বজ্ঞানী আৰু সৰ্বব্যাপী ঈশ্বৰ। তেওঁ জ্ঞান আৰু প্ৰজ্ঞা। মানুহে তেওঁক অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিলেই তেওঁ নোহোৱা হৈ নাযায়। তেওঁ অনাদি অনন্ত, চিৰকাল স্থায়ী, আমাৰ পিতৃ। দ্বিতীয় পদ। চোৱা, মই জেৰুচালেমক চাৰিওফালে থকা আটাই জাতিৰ নিমিত্তে ধলং পলং কৰাওঁতা পাণপাত্ৰ স্বৰূপ কৰিম। আৰু জেৰুচালেমক অৱৰোধ কৰা সময়ত এইয়ে জিহুদালৈকো ঘটিব। এই একেটা পদতে জেৰুচালেম শব্দটো দুবাৰ উল্লেখ কৰা হৈছে। আমি আগতে উল্লেখ কৰিছোঁ যে এই 12 নম্বৰ অধ্যায়তে এই জেৰুচালেম শব্দটো মুঠতে 10 বাৰ উল্লেখ কৰা হৈছে। খ্ৰীষ্টাৰীৰ আগমন হ'লে জেৰুচালেম হৈ পৰিব সকলো ঘটনাৰ কেন্দ্ৰবিন্দু। জেৰুচালেম হৈ পৰিব আক্ৰমণৰ লক্ষ্য আৰু ঈশ্বৰে দিয়া বিশেষ দণ্ডৰ ঠাই। এই ঘটনাটো কেতিয়া ঘটিব? শেষকালত, প্ৰভু যীশুৱে উল্লেখ কৰা সেই মহাক্লেশৰ সময়ত। গতিকে এই গোটেই কথাখিনিৰ ব্যাখ্যা দিওঁতে আমি ভৱিষ্যতৰ কথাহে ক'ব লাগিব। কিন্তু ভৱিষ্যতে ঘটিব লগা ঘটনা হ'লেও ইয়াত আজিও আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ বাৰ্তা আছে। আমি শিকিবলগীয়া দৰকাৰী শিক্ষা আছে। সেই বিষয়ে আমি পৰৱৰ্তী অধ্যয়নত আলোচনা কৰিম। প্ৰিয় শ্ৰোতা, আমাৰ সৰ্বশক্তিমান ঈশ্বৰে এই পৃথিৱীখনক বিশেষভাৱে সৃষ্টি কৰিলে। আৰু তাৰ বুকুতেই আমাৰ দৰে
ক্ষুদ্ৰ নৰমনিচক সৃষ্টি কৰিলে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে। মানুহক তেওঁ বিশেষভাৱে সৃষ্টি কৰিলে আৰু মানুহক তেওঁ বিশেষভাৱে ভালো পায়। মানুহৰ সৈতে মধুৰ সহভাগিতা, মধুৰ সম্বন্ধ তেওঁ উপভোগ কৰিবলৈ হাবিয়াস কৰে। কিন্তু মানুহে কৰা পাপৰ ফলত সেই সহভাগিতা ছিগি যায়। কিন্তু প্ৰভু যীশুত বিশ্বাস কৰি আমি আমাৰ সকলো পাপৰ ক্ষমা লাভ কৰি ঈশ্বৰৰ সৈতে ছিগি যোৱা সহভাগিতা পুনৰ স্থাপিত কৰিব পাৰোঁ। আমি সকলো আত্মিক আশীৰ্বাদ লাভ কৰিব পাৰোঁ। আপুনি আপোনাৰ জীৱনত সেই আত্মিক আশীৰ্বাদ লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জখৰিয়াৰ পুস্তকখনৰ কেৱল এই অধ্যায়তেই জিৰচালেমৰ কথা 10 বাৰ উল্লেখ কৰা হৈছে। অৰ্থাৎ জিৰচালেম সেই সকলোবোৰ কাৰ্যকলাপৰ একেবাৰে কেন্দ্ৰবিন্দু হৈ পৰিব যেতিয়া খ্ৰীষ্টাৰীয়ে ঠাই ল'ব। জিৰচালেম শত্ৰুৰ আক্ৰমণ আৰু ঈশ্বৰৰ সুদবিচাৰৰ কেন্দ্ৰবিন্দু হৈ পৰিব। ঈশ্বৰে জিৰচালেমক চাৰিওফালৰ সকলো লোকৰ বাবে কঁপনিৰ পাত্ৰ কৰিব বুলি জনাইছে। এই কথাটো কেতিয়া হ'ব সেইটো কথাটো আমি জানিব পাৰোঁ। যিহুদা আৰু জিৰচালেমৰ বিৰুদ্ধে যেতিয়া তেওঁলোকে অৰ্থাৎ শত্ৰুবোৰে ঘেৰাও কৰিব আৰু সেইটো হ'ব শেষ দিনত, যি সময়খিনিক প্ৰভু যীশুৱে মহাক্লেশৰ সময় বুলি কয়। সেই সময়ত জিৰচালেমখন জগতৰ বাবে প্ৰধান বিষয় হৈ পৰিব। সকলোৱে জিৰচালেমক লৈয়ে ব্যস্ত হৈ পৰিব। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ জনাওঁ এই সময়ৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰিবা আৰু তেওঁলোকে যাতে সকলো সময়তে সঠিক যাতে সিদ্ধান্ত লৈ প্ৰভু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু তেওঁলোকৰ যিবিলাক অভাৱ অভিযোগবিলাক আছে, সমস্যাবিলাক আছে, সকলোবোৰ প্ৰভু তুমি দূৰ কৰিবা আৰু যাতে সকলো সময়তে তেওঁলোকে তোমাক ধন্যবাদ দি চলিব পাৰিব তেনে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ডেৰগুৰি ৰূপ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে মহাৰক্ষক দূত বুলি কাক সম্বোধন কৰা হৈছে? অপশ্যন এ চিৰাফ, অপশ্যন বি গাব্ৰিয়েল, অপশ্যন চি মিখাইল, অপশ্যন ডি কৰুব। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।